ভক্তিৰসে মুখৰিত দেৰগাঁও আৰু দেৰগাঁও প্ৰতিটো নামঘৰ মন্দিৰত দেখিবলৈ পোৱা গৈছে ভাদ মাহৰ পবিত্ৰ ভাদ মাহৰ যি পৰিৱেশ এই পৰিৱেশ নাম কীৰ্তনে মুখৰিত কৰি তোলা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও ঐতিহাসিক খনিকপুথি নামঘৰৰ সন্মুখভাগত আমি আহি উপস্থিত হৈছোঁ আৰু সমগ্ৰ অসমৰ লগতে দেৰগাঁও এই ভাগ খনিকপুথি নামঘৰত তেনেকৈ দেখিবলৈ পোৱা গৈছে ভক্তিৰ ৰসত বিলীন হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু তেওঁলোকে ইয়াত ধূপ নৈবদ্য শৰাই সঁফুৰা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। ইতিহাস প্ৰসিদ্ধ এই ভাগ নামঘৰ প্ৰায় ৩০০ বছৰ গৰকা। মানৰ দিনত এই ভাগ পুথি যিহেতু খনিকৰ পুথি ইয়াত আহি পদাৰ্পণ কৰিছিল। কীৰ্তন পুথি আৰু ঘোষা পুথি এই দুইভাগ পুথি আৰু এক প্ৰচলিত যি প্ৰথা আছে প্ৰচলিত ব্যৱস্থা আছে পদবজে যাব লাগে। পুথি দুভাগ পদবজে নি গৃহস্থৰ ঘৰত শ্ৰৱণ কীৰ্তন কৰাই এক পৰম্পৰা জড়িত হৈ আছে। ইয়াত এই ভাগ পুথি কোনো কাৰণে বাহনত নুঠাই বা কোনো ধৰণে যান বাহনত উঠোৱা বা তেনেকুৱা পৰিৱেশ নাই। ইয়াত সকলোৱে কান্ধত নিয়ে আৰু কান্ধত নি পদবজে সেৱকীৰ ঘৰত নাম কীৰ্তন কৰা দেখিবলৈ পোৱা যায় বা এটা বিশ্বাস আছে এই ভাগ পুথি বা এই ভাগ পুথিৰ নামঘৰত আহি শৰাই সঁফুৰা আগবঢ়ালে মনোবাঞ্ছা পূৰ্ণ হয়। তেনেকৈ প্ৰচলিত হৈ আহিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে, তেওঁলোকে শৰাই সঁফুৰা আগবঢ়ায়। ঠিক তেনেকৈ ভাদ মাহৰ এই পবিত্ৰ ভাদ মাহৰ প্ৰতিটো দিনতে তেনেকৈ এক পৰিৱেশ দেখিবলৈ পোৱা যাব আৰু এই নামঘৰতে এই ভাগ পুথি যি দুইভাগ পুথি আছে কীৰ্তন পুথি আৰু ঘোষা পুথি দুইভাগ পুথি এই ভাগ নামঘৰতে যিহেতু প্ৰতিষ্ঠিত হৈ থাকে আৰু গৃহস্থই দুইভাগ পুথি যিহেতু প্ৰচলন বা গৃহস্থই যিসকল সেৱকী আহে তেওঁলোকক পুথি দুইভাগ দিয়াৰ ব্যৱস্থা কৰে আৰু নিশা হ'লে এই পুথিভাগ যিহেতু নাম কীৰ্তনে যিহেতু পুথিভাগ আদৰা হয় আৰু তাৰ পিছতে পুনশ্চ এই ভাগ নামঘৰলৈ সেই দুইভাগ পুথি উভতাই অনা হয়। এক পৰম্পৰা আছে, এক বিশ্বাস, সকলোৰে মনত এক বিশ্বাস। খনিকপুথি নামঘৰত বা খনিকপুথিৰ ওচৰত শৰাই সঁফুৰা আগবঢ়ালে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় আৰু সেই উদ্দেশ্যলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে। তেওঁলোকে ধূপ শৰাই নৈবদ্য আগবঢ়ায় আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে পৰম্পৰাগতভাৱে প্ৰায় ৩০০ বছৰ এনেকৈ প্ৰচলিত এই দুইভাগ পুথি দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে এনেকৈ পূজা অৰ্চনা আগবঢ়োৱা দেখিবলৈ পোৱা যায়। গৰাকী আছে পুথি দুইভাগ পুথি ৰখাৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তিয়ে এক পৰ্যায়ক্ৰমে এক শৃংখলিতভাৱে গৃহস্থক শৃংখলিতভাৱে সেৱকীক পুথিভাগ দিয়াৰ ব্যৱস্থা কৰে সেইগৰাকী ব্যক্তি আছে। তেখেতৰ পৰা জানিম ইতিহাস প্ৰসিদ্ধ মহিমা মণ্ডিত শ্ৰী শ্ৰী খনিকপুথি নামঘৰৰ প্ৰাংগণৰ বাকৰিত আমি আহি উপস্থিত হৈছোঁ আৰু আমি দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ এই দুইভাগ পুথি কেনেদৰে বা কি ধৰণে যিহেতু গৃহস্থৰ ঘৰত শ্ৰৱণ কীৰ্তন কৰাই কেনেধৰণে ব্যৱস্থা কৰিয়ে ৰাখিছে আপোনালোকে বৰ্তমান। কৃষ্ণ জয়গুৰু শংকৰ। হয়, আমাৰ খনিকৰ পুথি নামঘৰতে আমাৰ ঐতিহ্যমণ্ডিত যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচিত কীৰ্তন আৰু মহাপুৰুষ মাধৱদেৱ ৰচিত নামঘোষা পুথি দুভাগ সংৰক্ষিত হৈ আছে। এই পুথি দুভাগ অৱশ্যে তেখেতসকলৰ নিজৰ হাতৰ আখৰৰ নহয়, পাছত সেইখিনি লিপিবদ্ধ কৰা হৈছিল আৰু কোনে লিখিছিল তাৰ কোনো অৱশ্যে নাম নাই। সাঁচিপাতত লিখা সম্পূৰ্ণ কীৰ্তন ভাগ আছে আৰু সম্পূৰ্ণ নামঘোষাৰ পুথিভাগ আছে লিখিতভাৱে। গতিকে এই সাঁচিপাতত লিখা পুথি দুভাগ আমি প্ৰথমতে নামঘৰত প্ৰতিষ্ঠা হোৱাৰ আগতে আমাৰ খনিকৰ গাঁৱৰ শ্ৰীযুত ৰামেশ্বৰ বৰুৱা আৰু শ্ৰী কোষেশ্বৰ বৰুৱাৰ নিজৰ গুৰুগৃহত আছিল আৰু এই পুথি দুভাগ মানৰ আক্ৰমণৰ সময়তে আমাৰ উপৰি পুৰুষে মণি বৰুৱাৰ দিনতে প্ৰাপ্ত হৈছিল আৰু তাৰ পৰা পুথি দুভাগ তেতিয়াৰ পৰাই নিজৰ গুৰুগৃহতে ৰখাৰ ব্যৱস্থা কৰা হৈছিল আৰু তাতে প্ৰতিদিনেই গৃহস্থীসকলৰ লগতে স্থানীয় সেৱকীসকলেও নাম প্ৰসংগত বা নৈবেদ্য আগবঢ়াই
নিজৰ মনোবাঞ্ছা পূৰণৰ হাতো আহিছিল। কিন্তু কালক্ৰমত পুথি দুভাগলৈ মানুহৰ বা ভক্তসকলৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি 2000 চনত এই নামঘৰ ভাগত নিৰ্মাণ কৰি দিয়া হ'ল আৰু সেই তেতিয়াৰ পৰা এই পুথি দুভাগ এই নামঘৰতে ৰখাৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই তেতিয়াৰ পৰা নামঘৰত আমাৰ গোলাঘাট জিলা বুলিয়ে নহয়, আমাৰ বিভিন্ন উজনি অসমৰ বিশেষকৈ নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় পৰ্যন্ত পুথি দুভাগত সেৱা কৰিবৰ বাবে সেৱকীসকল আহে আৰু প্ৰতিদিনে তেখেতসকলে ইয়াত নৈবেদ্য আগবঢ়াই নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে বা সমগ্ৰ ৰাজ্যৰ সুখ শান্তিৰ বাবে, ৰাইজৰ সুখ শান্তিৰ বাবে তেখেতসকলে নৈবেদ্য সেৱা আগবঢ়ায় আৰু পূজা অৰ্চনা কৰে। গতিকে আমি সকলোৱে দেখিছোঁ যে এই পুথি দুভাগৰ যি মহিমা, সেই পুথি দুভাগ ইয়াত অহাৰ উপৰিও তেখেতসকলে নিজৰ গৃহলৈ নিবলৈ আমাৰ পুথি দুভাগ ইয়াত পঞ্জীয়ন কৰে আৰু সেই পঞ্জীয়ন মতে প্ৰতিদিনে 2 ভাগ পুথি সেৱকীসকলৰ নিজৰ ঘৰলৈ নিয়া হয়। গতিকে এনেধৰণে আমি দেখিছোঁ সেৱকীসকলৰ বিশ্বাস যথেষ্ট বৃদ্ধি পাইছে আৰু আমি আশা কৰিছোঁ যে এই ভাদ মাহত যথেষ্ট সংখ্যক ভক্তৰ সমাগম হৈছে আৰু আমাৰ নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ভক্তসকল সেৱকীসকলক যাতে কোনো ধৰণৰ অসুবিধা নপৰে তাৰ কাৰণে আমাৰ পৰিচালনা সমিতিৰ আৰু স্থানীয় ৰাইজে বিশেষ ধৰণে পদক্ষেপ আগবঢ়াইছে আৰু আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ যাতে আমাৰ এই পবিত্ৰ ভাদ মাহত সকলো সেৱকীয়ে ইয়াত যিখিনি প্ৰাপ্ত সুবিধা সেইখিনি যাতে পায়, ঘৰলৈ আমাৰ ভগৱন্তৰ এমুঠি প্ৰসাদ লৈ যাব পাৰে, তাৰ কাৰণে আমি সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে। মাত্ৰ আপোনালোকৰ সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। পুথি দুভাগৰ ঐতিহ্য যাতে অটুট থাকে তাৰ কাৰণে আমাৰ ফালৰ পৰা যথেষ্টখিনি চেষ্টা কৰি থকা হৈছে। গতিকে এই ক্ষেত্ৰত আমি সেৱকীসকলৰ তেখেতসকলৰ যি ইচ্ছা সেইখিনি যাতে ফলৱতী হয় তাকে আমি ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ। গতিকে আমি এই ঐতিহ্যমণ্ডিত নামঘৰ পৰিচালনা সমিতিৰ ফালৰ পৰা পুনৰ সকলোৰে প্ৰতি আমি সেৱা নিবেদন কৰিছোঁ। এনেকৈ দেখিবলৈ পোৱা গৈছে পবিত্ৰ ভাদ মাহৰ আজি 4ৰ্থ দিনটোতেই এনেকৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তবান ৰাইজ আহিছে, সেৱা অৰ্চনা আৰম্ভ কৰিছে আৰু বিশেষকৈ আগন্তুক এই ভাদ মাহটোৰ প্ৰতিটো দিন যাতে সেৱকীসকলে যাতে সুন্দৰভাৱে তেওঁলোকে ইয়াত পূজা অৰ্চনা আৰম্ভ কৰিব পাৰে, তেওঁলোকে সেৱা ল'ব পাৰে, তাৰ কাৰণে উদ্যোক্তা মণ্ডলীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু বিশেষভাৱে এটা কথা ক'ব লাগিব, দূৰ দূৰণিৰ পৰা অহা যিসকল ভক্তবান ৰাইজ তেওঁলোকৰ বিশেষ সুবিধাৰ বাবে নামঘৰ পৰিচালনা সমিতিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।